চববাৰে মোৰ লগতে কিয় হয় এনেকুৱা? চালা মানে এইকণ গোটেইটো কৰি আছিলোঁ মই, এই কালাৰ সূতাটো নাইকিয়া হৈ গ'ল, মানে একেবাৰে নাই। ইয়াত মই গোটেই সোপা খুচৰি বিচাৰিলোঁ, ইয়াতকৈ লাইট কালাৰ আছে কিন্তু ইয়াৰ নিচিনা কালাৰ নাই। এতিয়া ৰাতি প্ৰায় 9-10 বা 9-5 মান হ'ব হ'ল। এতিয়া মই আনো ক'ৰ পৰা? আমাৰ ইয়াতো সোনকালে দোকান বন্ধ হয়। এতিয়া মোৰ হাতত একেবাৰে উপায় নাই বেলেগক নোখোজা বাহিৰে। আৰু মোৰো ভাগ্য যে এনেকুৱা মই পালোঁ। আৰু ইমান জল্দি কৰি থকা কাৰণ এইটোৱে যেন এইটো চাৰ্ট মোৰ ডিব্ৰুগড়লৈ চেল হ'ল আৰু এইটো কাইলৈ পঠিয়াব লাগিব। আৰু মই সূতাটো চেঞ্জ কৰি দিবলগীয়া হ'ল। মই যিটো গুলি খুটাই কৰি আছিলোঁ সেইটোৱে হেৰাই থাকিল। এনেই এনেকুৱা প্ৰব্লেমবোৰ অকল মোৰ লগতে হৈছে নে আপোনালোকৰ লগতো হয়? এইটো কৰি হৈছে আৰু মই গুলিটো এতিয়া পাইছোঁ। এই চাৰ্টৰ ভিতৰত সোমাইছিলে, যেতিয়া চাৰ্টটো উলিয়াই দিছোঁ মই তেতিয়া গুলিটো পাইছোঁ। এতিয়া মানে কি ক'ম আৰু, এতিয়া লাষ্ট এইটো কৰিবলৈ আছে। এইটো কৰাৰ পিছত গোটেই চাৰ্টটো কমপ্লিট হৈ যাব। ৰাতি 12টা মানে বাজিব আৰু চাৰ্টটো কমপ্লিট। ৰাতিপুৱালৈ ভালকৈ দেখাই আছোঁ। অ'কে, এভৰিথিং ইজ কমপ্লিট। যিহেতু মই ছানফ্লাৱাৰ বহুত বেছি ভাল পাওঁ, এতিয়া এইটো চাৰ্ট চাই মেলি কিছুমানে ক'ব যে এইটো চাৰ্ট চাপি লাগিছে, কিন্তু মোৰ কাৰণে বহুত বেছি ভাল লাগিছে। যদি মোৰ এইটো ভিডিঅ'ত 100 কমেণ্টছ হৈ যায় তেন্তে এইটো চাৰ্ট মই গিভ আৱে কৰিম।